নমস্কাৰ বন্ধুসকল, মই ডক্টৰ কমল কৃষ্ণ, আপোনাৰ আয়ুৰ্বেদ আৰু ৱেলনেছ কনচালটেণ্ট। আজি এক ইণ্টাৰেষ্টিং বিষয়বস্তু আপোনালোকৰ মাজত আনিছোঁ। বিষয়বস্তু হ'ল ধ্যান যদি আমি নিয়মিতভাৱে কৰোঁ, ই মগজুত কি কি পৰিৱৰ্তন আনিব, ই আমাৰ মগজু কিদৰে সলনি কৰিবলৈ সক্ষম আৰু আমাৰ মগজুক ই কিদৰে শক্তিশালী কৰিব পাৰে। প্ৰিয় বন্ধুসকল, আমি সকলোৱে জানো যে ধ্যানে আমাৰ মানসিক উদ্বেগ আৰু অৱসাদ কম কৰে, আমাক আৱেগিকভাৱে সবল কৰে। কিন্তু মগজুৰ গঠনো যে ধ্যানে সলনি কৰিব পাৰে, সেয়া বোধ কৰোঁ আমি বহুতে নাজানো। কিন্তু শেহতীয়া এক গৱেষণাই প্ৰমাণ কৰিছে যে ধ্যানে মগজুৰ গঠন ভালেখিনি সলনি কৰিবলৈ সক্ষম। মগজুৰ গঠনৰ এই পৰিৱৰ্তনে আমাৰ আচাৰ ব্যৱহাৰ, বিহেভিয়াৰ, চিন্তা চৰ্চাত, থিংকিঙত এনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়, যাৰ সহায়ত আমি মানসিকভাৱে শক্তিশালী হ'ব পাৰোঁ। নিয়মিত ব্যায়ামে আমাৰ শৰীৰৰ মাংসপেশীবোৰৰ আকাৰ বৃদ্ধি কৰে, সেইটো আমি জানো, যাৰ বাবে আমাৰ পেশীবোৰ, মাচলছবোৰ স্পষ্টকৈ প্ৰকট হৈ উঠে। ঠিক একেধৰণে মগজুৰ বাৰ্তাবাহী স্নায়ুকোষবোৰৰ আকাৰ আৰু গঠন বৃদ্ধি কৰাত এক সুন্দৰ পদ্ধতি হ'ল মেডিটেশ্যন বা ধ্যান। নিয়মিত ধ্যানে মগজুৰ নতুন নতুন সংযোগ বনাবলৈ সক্ষম, যাক আমি বৈজ্ঞানিক ভাষাত নিউৰোপ্লাষ্টিচিটি কওঁ। যদিও এই নতুন সংযোগ বিভিন্ন ধৰণে সৃষ্টি হ'ব পাৰে, নিয়মিত ধ্যানে তাৰ এক উপযুক্ত বাতাবৰণ তৈয়াৰ কৰে। তাৰ বাবে ধ্যানে মগজুৰ 3টা স্থানত কাম কৰিবলৈ আৰম্ভ কৰে। প্ৰথমটো হৈছে এমাগডেলা, মগজুৰ টেম্পৰেল অঞ্চলত অৱস্থিত এটি বাদামৰ দৰে ক্ষুদ্ৰ এক অৱয়ব, যাৰ মূল কামটো হৈছে আৱেগ নিয়ন্ত্ৰণ আৰু স্মৃতি ৰক্ষা। যদিওবা এই এমাগডালাৰ মুখ্য কামটো হৈছে কোনো বিপদৰ আগজাননী, কিন্তু তাৰ সমান্তৰালভাৱে যদি ই অধিক সক্ৰিয় হৈ যায়, তেন্তে বিশেষ কাৰণ অবিহনেও ই আমাক ভীতিগ্ৰস্ত আৰু আৱেগ বিহ্বল, ইমোচনেল কৰি তুলিব পাৰে। গৱেষণাত প্ৰকাশ পাইছে যে নিয়মিত ধ্যান কৰিলে এই এমাগডালাৰ আকাৰ সৰু হয়, লগতে আমাৰ সংবেদনশীলতাও কমি যায়, ফলত আৱেগিকভাৱে আমি শক্তিশালী হৈ উঠোঁ। এতিয়া হৈছে নম্বৰ 2, সেয়া হৈছে প্ৰিফ্ৰণ্টেল কৰ্টেক্স। এই অংশটো মগজুটোক পৰিচালনা কৰে বুলি ক'লে হয়তো ভুল কোৱা নহ'ব। সেই অংশটোক আমি CEO, চিফ এক্সিকিউটিভ অফিচাৰ বুলি ক'ব পাৰোঁ। আমাৰ মাজত উদ্ভৱ হোৱা বিভিন্ন ধৰণৰ বিচাৰ বিবেচনা, চিন্তা চৰ্চাৰ মূল এই অংশটো, আৰু ই কিন্তু আমাৰ বিভিন্ন ধৰণৰ হঠকাৰী ইম্পালচিভ ডিচিশ্যনৰ পৰা আমাক বচাই ৰাখে। ধৰক আপুনি কোনো অপ্ৰিয় ঘটনাৰ সন্মুখীন হৈছে, কিন্তু আমি নিজকে সংযত কৰি ৰাখিছে। তাৰ কাৰণ হৈছে এই প্ৰিফ্ৰণ্টেল কৰ্টেক্সে আপোনাক যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত কৰি ৰাখে। গৱেষণাত প্ৰকাশ নিয়মিত যদি ধ্যান কৰোঁ, এই অংশৰ তেজৰ চলাচল বৃদ্ধি পায়, স্নায়ৱিক কাৰ্যকলাপ বৃদ্ধি পায়, ফলত অংশটো শক্তিশালী হয়। এতিয়া নম্বৰ 3, সেয়া হৈছে অবিকল্পিত সংযোগ, ডিফল্ট মোড নেটৱৰ্ক। ধৰক আপুনি গাড়ী চলাই গৈ আছে, বাচন ধুইছে বা বিশ্ৰাম লৈ আছে, তেনে সময়তে কিছুমান চিন্তা চৰ্চা নিজে নিজে আহি মগজুত থিতাপি লয়। এই চিন্তা চৰ্চাবোৰে আপোনাৰ অন্যৰ লগত সংযোগ বা ৰিজনি চোৱাত চেল্ফ প্ৰেফাৰেঞ্চিয়েল থটছ প্ৰডিউচ কৰে। এই অৱস্থাত আমাৰ মনে কি কৰে, অবাধে বিচৰণ কৰে, আৰু কেতিয়াবা ই যদি বাঢ়ি যায় এই থটছবিলাক, তেতিয়া মানুহবিলাক বিভিন্ন ধৰণৰ অসংলগ্ন ভাৱনাৰে ভাৰাক্ৰান্ত হৈ উঠে। আৰু নিয়মিত যদি ধ্যান কৰোঁ, তেনেহ'লে এই ব্যৱস্থাটোৰ সক্ৰিয়তা, এক্টিভিটি কমি যায়, ফলত স্বয়ংক্ৰিয়ভাৱে যিবিলাক চিন্তা আমাৰ মগজুত আহি থাকে, সেইবিলাক কমি যায় আৰু মনটো অধিক শৃংখলাবদ্ধ হয়, ডিচিপ্লিন হয়। নিয়মিত কৰা ধ্যানে আমাৰ মগজুত ইমান যে পৰিৱৰ্তন আনিব পাৰে, সেয়া আমাৰ কল্পনাৰো অগোচৰ। সেয়ে কোনো ঔষধি বা দ্ৰব্যই ধ্যানৰ বিকল্প হ'ব নোৱাৰে, বৰঞ্চ ই সহায়হে কৰিব পাৰে। তেন্তে বন্ধুসকল, আমি পলম কৰিছোঁ কিয়? আহক আমি নিয়মিত কৰা ধ্যানক আমাৰ প্ৰাত্যহিক জীৱনৰ, দৈনন্দিন জীৱনৰ এক অভিন্ন অংগ কৰি লওঁ। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোৱে আপোনাক ধ্যানৰ উপযোগিতাখিনি বুজাবলৈ নিশ্চয়কৈ সহায় কৰিব। মই আপোনালোকক এটা আবেদন জনাব বিচাৰিছোঁ, নিয়মিত কৰা ধ্যানক আপোনাৰ জীৱনৰ অভিন্ন অংগ কৰি লওক। আপুনি নিশ্চয়কৈ ফল লাভ কৰিব। এই বিষয়ে যদি আপোনাৰ ক'বলগীয়া আছে বা প্ৰশ্ন সুধিবলগীয়া আছে, আপুনি সুধিব পাৰে। মই এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ লৈ আনিম। আপোনালোকৰ সহায় আৰু সমৰ্থনে এই চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব। এইখিনিতে মই আপোনালোকৰ পৰা বিদায় মাগিব বিচাৰিম। ধন্যবাদ।